নমস্কাৰ ছাত্ৰ বন্ধুসকল, আজি পুনৰ এটা গুৰুত্বপূৰ্ণ আলোচনালৈ তোমালোকলৈ এই ভিডিঅ'টো আগবঢ়াইছোঁ। এই ভিডিঅ'টোৰ যোগেদি মই আলোচনা কৰিম ৰাষ্ট্ৰসংঘৰ সম্পৰ্কে। কিন্তু ৰাষ্ট্ৰসংঘ প্ৰতিষ্ঠা হোৱাৰ সম্পৰ্কে অৱগত কৰোৱাৰ পূৰ্বে আমি এটা কথা জানি ল'ব লাগিব যে কোনবোৰ পৰিস্থিতিত ৰাষ্ট্ৰসংঘৰ দৰে বিশ্বজনীন সংস্থা এটাৰ গঠনৰ প্ৰয়োজনীয়তা আহি পৰে। ৰাষ্ট্ৰসংঘৰ পূৰ্বে এনে বিশ্বজনীন শান্তি ৰক্ষাৰ স্বাৰ্থত প্ৰতিষ্ঠা হোৱা অন্য কোনো সংগঠন আছিল নেকি? সেই কথাবোৰ বিশ্লেষণ কৰিবলৈকে আজি এই ভিডিঅ'টো প্ৰস্তুত কৰিছোঁ। প্ৰকৃততে ৰাষ্ট্ৰসংঘৰ জন্মৰ বা ৰাষ্ট্ৰসংঘ প্ৰতিষ্ঠাৰ মূল উদ্দেশ্য হ'ল বিশ্বত শান্তিপূৰ্ণ পৰিৱেশ বৰ্তাই ৰখা। শান্তিপূৰ্ণ সহাৱস্থানৰ অবিহনে বিশ্বত প্ৰগতি আৰু উন্নতিৰ সপোন ৰচিব পৰা নাযায়। যি কি নহওক, আমি এইখিনিতে উল্লেখ কৰিব বিচাৰিছোঁ যে ৰাষ্ট্ৰসংঘ গঠন হোৱাৰ পূৰ্বে প্ৰথম মহাসমৰৰ সামৰণিত বা প্ৰথম মহাসমৰৰ পাছত জাতিসংঘ নামৰ এটা অনুষ্ঠান গঠন কৰা হৈছিল। 1918 চনত প্ৰথম মহাসমৰ সামৰণি পৰাত মিত্ৰশক্তিয়ে জাতীয় চেতনাৰ ভিত্তিত ভৱিষ্যতৰ মানৱ সমাজ গঢ়াৰ প্ৰচেষ্টাত জাতিসংঘ নামৰ অনুষ্ঠানটো প্ৰতিষ্ঠা কৰিছিল। আমেৰিকাৰ ৰাষ্ট্ৰপতি উইলছনে এই কাৰ্যত অধিক তৎপৰ হৈছিল। যি কি নহওক, সময়ৰ সোঁতত জাতিসংঘই সন্মুখলৈ অহা প্ৰত্যাহ্বানসমূহ প্ৰতিহত কৰিবলৈ সমৰ্থ নহ'ল। তাৰ ফলশ্ৰুতিত জাতিসংঘৰ পতন হ'ল। ইয়াৰ পাছত আহিল দ্বিতীয় মহাসমৰ। 20 শতিকাত বিশ্বৰ জনগণে মাত্ৰ 20 বছৰৰ ব্যৱধানত দুখনকৈ মহাসমৰৰ ধ্বংসলীলাৰ বাস্তৱ ছবি দেখিছিল। ইয়াৰে প্ৰথম মহাসমৰ 1914 চনৰ পৰা 18 চনলৈকে, দ্বিতীয় মহাসমৰ 1939 চনৰ পৰা 45 চনলৈকে। এই দুয়োখন মহাসমৰ অন্ত হোৱাত শান্তি প্ৰতিষ্ঠাৰ লক্ষ্যৰে একোখন আন্তৰ্জাতিক অনুষ্ঠান গঠন কৰা হৈছিল। সেই দুটা অনুষ্ঠান আছিল, ইতিমধ্যে মই এটা কথা উনুকিয়াই আহিলোঁ, জাতিসংঘ আৰু আনটো হ'ল ৰাষ্ট্ৰসংঘ, যাক ইংৰাজীত কোৱা হয় দ্য ইউনাইটেড নেশ্যনছ, চমুকৈ UNESCO। এইখন মহাসমৰতে পৃথিৱীৰ প্ৰায়বোৰ ৰাষ্ট্ৰ প্ৰত্যক্ষ আৰু পৰোক্ষভাৱে জড়িত হৈ আছিল আৰু এই মহাসমৰ দুয়োখনৰ ক্ষতি আছিল ব্যাপক। দ্বিতীয় মহাসমৰ আৰম্ভ হোৱাত মানৱ জাতিয়ে পুনৰ ভয়াৱহ যুদ্ধৰ ধ্বংসলীলা দেখিবলৈ পাইছিল। এই ভয়াৱহ ধ্বংসলীলাই পৃথিৱীৰ আগশাৰীৰ ৰাষ্ট্ৰকেইখনৰ নেতাসকলক সচেতন কৰি তুলিছিল। তেওঁলোকে এই দুয়োখন মহাযুদ্ধৰ পাছত কিদৰে বিশ্বত এক দীৰ্ঘকালীনভাৱে শান্তিৰ স্থিতি বৰ্তাই ৰাখিব পাৰি, তাৰ বাবে কৰাৰ প্ৰচেষ্টাৰ ফলতেই 1945 চনত ৰাষ্ট্ৰসংঘ নামৰ এই অনুষ্ঠানটোৰ জন্ম হৈছিল। প্ৰায় 4টা বছৰত কেইবাখনো শান্তিকামী সন্মিলন অনুষ্ঠিত কৰাৰ পাছত 1945 চনৰ এপ্ৰিল মাহত, তোমালোকে মন কৰিবা, 1945 চনৰ এপ্ৰিল মাহত অনুষ্ঠিত হোৱা ছান ফ্ৰান্সিস্কো সন্মিলনত, ছান ফ্ৰান্সিস্কো কনফাৰেন্স ইন 1945ত ৰাষ্ট্ৰসংঘৰ চনদ তৈয়াৰ হৈছিল। 1945 চনৰ ৰাষ্ট্ৰসংঘৰ এই যিটো ঘটনা, যে 1945 চনৰ এপ্ৰিল মাহত ৰাষ্ট্ৰসংঘৰ যিখন চনদ, সেইখন প্ৰতিষ্ঠা হৈছিল। 1941 চনৰ পৰা আৰম্ভ কৰি 1945 চনলৈকে ৰাষ্ট্ৰসংঘৰ লগত জড়িত বিভিন্ন ঘোষণাপত্ৰ আৰু সন্মিলনসমূহৰ বিষয়ে যদি আমি চমুকৈ আলোচনা কৰিবলৈ যাওঁ, তেন্তে এই সন্মিলনসমূহ বা এই চনদসমূহ আমাৰ প্ৰেক্ষাপটলৈ আহিব। প্ৰথম হ'ব আটলাণ্টিক চনদ। ৰাষ্ট্ৰসংঘ গঠনৰ প্ৰথম পদক্ষেপ আছিল 1941 চনৰ আটলাণ্টিক চনদ। ব্ৰিটেইনৰ প্ৰধানমন্ত্ৰী চাৰ্চিল আৰু আমেৰিকাৰ ৰাষ্ট্ৰপতি ৰুজভেল্টে 1941 চনৰ আগষ্ট মাহত আটলাণ্টিক মহাসাগৰত এখন জাহাজত এই চনদত স্বাক্ষৰ কৰিছিল। সেয়েহে ইয়াক আটলাণ্টিক চনদ বোলা হয়। এই চনদত নেতা দুগৰাকীয়ে 8টা বিশেষ নীতি গ্ৰহণ কৰি ৰাষ্ট্ৰসমূহৰ মাজত শান্তি আৰু নিৰাপত্তা ৰক্ষা কৰাৰ উদ্দেশ্যে এটা আন্তঃৰাষ্ট্ৰীয় সংস্থা গঠনৰ পোষকতা কৰিছিল। পিছত 1942 চনৰ ৰাষ্ট্ৰসংঘৰ ঘোষণাত এই যিবিলাক প্ৰসংগ আছিল, সেই প্ৰসংগবিলাক মানি লোৱা হৈছিল
আৰু পৃথিৱীৰ প্ৰায় 26খন ৰাষ্ট্ৰই আটলাণ্টিক চনদৰ প্ৰতি সন্মতি জনাইছে। ইয়াৰ পাছত আহিব মস্কো ঘোষণা, মস্কো ডিক্লাৰেশ্যন। ৰাষ্ট্ৰসংঘ গঠনৰ আন এটা বলিষ্ঠ পদক্ষেপ হৈছে মস্কো ঘোষণা। 1943 চনত আমেৰিকা, ব্ৰিটেইন, ছোভিয়েট, ৰুছিয়া আৰু চীনৰ বৈদেশিক মন্ত্ৰী 4গৰাকীয়ে মস্কোত মিলিত হয় আৰু বিশ্ব শান্তি ৰক্ষাৰ্থে এটা আন্তৰ্জাতিক সংস্থা স্থাপনৰ সিদ্ধান্ত গ্ৰহণ কৰে আৰু তেওঁলোকে উমৈহতীয়াভাৱে এখন চনদত চহী কৰে। সেয়াই হ'ল মস্কো চনদ। নেক্সট আহিব ডাম্বাৰটন ওকছ সন্মিলন। আটলাণ্টিক চনদ আৰু মস্কোৰ ঘোষণাপত্ৰক কাৰ্যকাৰী কৰি আন্তঃৰাষ্ট্ৰীয় সংস্থা গঠন কৰাৰ দিশত কেইবাটাও সিদ্ধান্ত গ্ৰহণ কৰিবলৈ ব্ৰিটেইন, ৰুছিয়া আৰু চীনৰ প্ৰতিনিধিসকলে 1944 চনৰ আগষ্ট মাহত ডাম্বাৰটন ওকছত মিলিত হয়। এই সন্মিলনত বিশ্ব শান্তি আৰু নিৰাপত্তা ৰক্ষাৰ্থে ৰাষ্ট্ৰসংঘৰ নামৰ এটা আন্তৰ্জাতিক সংঘ প্ৰতিষ্ঠা কৰিবলৈ সকলো প্ৰতিনিধি ঐক্যমতত উপনীত হয়। এই প্ৰস্তাৱত ৰাষ্ট্ৰসংঘৰ সংগঠনত সাধাৰণ সভা, নিৰাপত্তা পৰিষদ, অৰ্থনৈতিক আৰু সামাজিক পৰিষদ, আন্তঃৰাষ্ট্ৰীয় ন্যায় আৰু সচিবালয় গঠন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হয়। লগতে প্ৰস্তাৱিত ৰাষ্ট্ৰসংঘৰ প্ৰধান অংগ নিৰাপত্তা পৰিষদত কোন কোন দেশ থাকিব? আমেৰিকা, ব্ৰিটেইন, ৰুছিয়া, চীন আৰু ফ্ৰান্স স্থায়ী সদস্য হিচাপে থাকিব বুলি সিদ্ধান্ত গ্ৰহণ কৰা হয় আৰু অন্যান্য বাকী 6খন দেশ অস্থায়ী সদস্য হিচাপে ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদত থাকিব বুলি প্ৰস্তাৱ গঠন কৰা হয়। ইয়াৰ পিছৰ সন্মিলনখন হ'ল য়াল্টা সন্মিলন বা য়াল্টা কনফাৰেন্স। 1945 চনৰ ফেব্ৰুৱাৰী মাহত য়াল্টাত আমেৰিকাৰ ৰুজভেল্ট, ব্ৰিটেইনৰ চাৰ্চিল আৰু ৰুছিয়াৰ ষ্টেলিন এই তিনিওগৰাকী নেতা এক সন্মিলনত মিলিত হয় আৰু প্ৰস্তাৱিত ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদত ভোটদানৰ সম্পৰ্কে চূড়ান্ত সিদ্ধান্ত গ্ৰহণ কৰে। ইয়াতেই স্থায়ী সদস্য ৰাষ্ট্ৰকেইখনৰ ভোটদানৰ অধিকাৰ ক্ষমতা নিৰ্ধাৰণ কৰা হয়। আচলতে য়াল্টা যিখন সন্মিলন, সেই য়াল্টা সন্মিলনত ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদৰ স্থায়ী সদস্য কেইখনে কিদৰে ভোটদান কৰিব পাৰিব, কোনো এটা সিদ্ধান্ত গ্ৰহণ কৰাৰ পূৰ্বে গণতান্ত্ৰিকভাৱে সেই সিদ্ধান্তটোৰ সম্পৰ্কত ভোটদান অনুষ্ঠিত হ'ব আৰু কোনকেইখন ৰাষ্ট্ৰই এই ক্ষেত্ৰত ভোটদান কৰিব পাৰিব সেই বিষয়ে আলোচনা কৰিবলৈ এই য়াল্টা সন্মিলনখন অনুষ্ঠিত কৰা হৈছিল 1945 চনৰ ফেব্ৰুৱাৰী মাহত। ইয়াৰ পাছত আহিব ছান ফ্ৰান্সিস্কো সন্মিলন। 1945 চনৰ 25 এপ্ৰিলৰ পৰা সেই চনৰে 22 জুনলৈকে ছান ফ্ৰান্সিস্কো সন্মিলন অনুষ্ঠিত হৈছিল। প্ৰায় 50খন ৰাষ্ট্ৰৰ প্ৰতিনিধিয়ে এই সন্মিলনত যোগদান কৰি ৰাষ্ট্ৰসংঘৰ চনদৰ চূড়ান্ত ৰূপ দিছিল। উল্লেখিত 50খন ৰাষ্ট্ৰৰ প্ৰতিনিধিয়ে ৰাষ্ট্ৰসংঘৰ চনদৰ সকলোবোৰ বিধি চূড়ান্তভাৱে ৰূপ দি স্বাক্ষৰ কৰাৰ লগে লগে বিশ্বৰ জনগণে এটা নতুন এক আন্তৰ্জাতিক সংস্থা লাভ কৰিছিল আৰু সেই সংস্থাটোৱেই হৈছিল ৰাষ্ট্ৰসংঘ। আৰু 1945 চনৰ 24 অক্টোবৰ তাৰিখৰ পৰা যি সময়ৰ পৰা ছান ফ্ৰান্সিস্কো সন্মিলনত চহী কৰা হৈছিল, সেই তেতিয়াৰ পৰাই ৰাষ্ট্ৰসংঘ স্থায়ী ৰূপে এক স্বীকৃত অনুষ্ঠান হিচাপে বিশ্ববাসী লাভ কৰে। সেয়েহে 1945 চনৰ 24 অক্টোবৰ তাৰিখটো ৰাষ্ট্ৰসংঘৰ প্ৰতিষ্ঠা দিৱস হিচাপে পালন কৰা হয়। এইখিনি আছিল ৰাষ্ট্ৰসংঘ প্ৰতিষ্ঠাৰ নেপথ্যৰ যি ইতিহাস, সেই ইতিহাস। ইয়াৰ পাছতে আমি আহিম ৰাষ্ট্ৰসংঘৰ উদ্দেশ্য আৰু নীতি, এইমছ এণ্ড প্ৰিন্সিপলছ অফ দ্য ইউনাইটেড নেশ্যনছ। ৰাষ্ট্ৰসংঘৰ চনদৰ প্ৰথম অনুচ্ছেদত ৰাষ্ট্ৰসংঘৰ উদ্দেশ্যকেইটা আৰু চনদৰ দ্বিতীয় অনুচ্ছেদত ৰাষ্ট্ৰসংঘৰ প্ৰধান নীতিসমূহ সন্নিৱিষ্ট হৈ আছে। চনদৰ প্ৰথম অনুচ্ছেদত অন্তৰ্ভুক্ত কৰা মূল উদ্দেশ্যকেইটা হৈছে, তোমালোকে ভালকৈ শুনি ল'বা মূল উদ্দেশ্যকেইটা কেনেকুৱা, যে ৰাষ্ট্ৰসংঘৰ প্ৰধান উদ্দেশ্য হৈছে আন্তৰ্জাতিক শান্তি আৰু নিৰাপত্তা ৰক্ষা কৰা। এইটোৱেই ৰাষ্ট্ৰসংঘ গঠনৰ প্ৰাথমিক উদ্দেশ্য, যে ৰাষ্ট্ৰসংঘ গঠনৰ প্ৰাথমিক উদ্দেশ্য হৈছে আন্তৰ্জাতিক শান্তি আৰু নিৰাপত্তা ৰক্ষা কৰা। এই ক্ষেত্ৰত শান্তি ভংগৰ বাবে যদি কোনো ৰাষ্ট্ৰই ভাবুকি দিয়ে তেন্তে নিৰাপত্তা পৰিষদে বাধা প্ৰদান কৰিব আৰু প্ৰয়োজন হ'লে সামূহিকভাৱে সেই ৰাষ্ট্ৰখনৰ বিৰুদ্ধে পদক্ষেপ গ্ৰহণ কৰিব। 2 নম্বৰ, সম অধিকাৰ আৰু আত্মনিয়ন্ত্ৰণৰ ভিত্তিত ৰাষ্ট্ৰসমূহৰ মাজত বন্ধুত্বপূৰ্ণ সম্পৰ্ক গঢ়িবলৈ চেষ্টা কৰিব আৰু বিশ্ব শান্তি ৰক্ষাৰ্থে প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ কৰিব। 3 নম্বৰটো হ'ল অৰ্থনৈতিক, সামাজিক
সাংস্কৃতিক আৰু মানৱীয় সমস্যাৱলী সমাধান কৰাৰ উদ্দেশ্যে আন্তৰ্জাতিক সহযোগিতা বিচাৰ কৰি জাতি, ধৰ্ম, বৰ্ণ, ভাষা নিৰ্বিশেষে সকলো শ্ৰেণীৰ লোকে যাতে মানৱ অধিকাৰ আৰু মৌলিক অধিকাৰ ভোগ কৰিব পাৰে তাৰ প্ৰতি ৰাষ্ট্ৰসংঘই চকু দিব। উল্লিখিত উদ্দেশ্যকেইটা কাৰ্যকৰী কৰাৰ দিশত ৰাষ্ট্ৰসমূহৰ কাৰ্যত ৰাষ্ট্ৰসংঘই সমন্বয় ৰক্ষাকাৰী কেন্দ্ৰ হিচাপে ভূমিকা গ্ৰহণ কৰিব। এতিয়া আমি প্ৰথম অনুচ্ছেদৰ কথা আলোচনা কৰিলোঁ। এতিয়া চনদৰ দ্বিতীয় অনুচ্ছেদসমূহ আমি চালি জাৰি চাম। ৰাষ্ট্ৰসংঘৰ চনদৰ দ্বিতীয় অনুচ্ছেদৰ প্ৰথমটো কিতাপ সাৰ্বভৌম ৰাষ্ট্ৰৰ সদস্যৰে গঠিত ৰাষ্ট্ৰসংঘত সকলো সদস্যৰে সমান স্থান থাকিব। ২ নম্বৰ, সাৰ্বভৌম সদস্য ৰাষ্ট্ৰবোৰে চনদত উল্লিখিত দায়িত্ব আৰু কৰ্তব্য নিষ্ঠাৰে পালন কৰিব। ৩ নম্বৰ, ৰাষ্ট্ৰবোৰে শান্তি আৰু নিৰাপত্তা ৰক্ষাৰ্থে আন্তঃৰাষ্ট্ৰীয় বিবাদবোৰ শান্তিপূৰ্ণভাৱে মীমাংসা কৰাৰ ব্যৱস্থা কৰিব। ৪ নম্বৰ, চনদৰ নীতি উলংঘা কৰি কোনো ৰাষ্ট্ৰৰ অখণ্ডতা বা ৰাজনৈতিক স্বাধীনতা বিপন্ন কৰাৰ ভাবুকি নিদিব নাইবা কোনো শক্তি প্ৰয়োগৰ পৰা বিৰত থাকিব। ৫ নম্বৰ, সদস্য ৰাষ্ট্ৰবোৰে ৰাষ্ট্ৰসংঘক প্ৰয়োজনীয় সহায় কৰিব আৰু কোনো ৰাষ্ট্ৰৰ বিৰুদ্ধে ৰাষ্ট্ৰসংঘই শাস্তিমূলক ব্যৱস্থা গ্ৰহণ কৰিলে সদস্য ৰাষ্ট্ৰই তাত হস্তক্ষেপ নকৰিব। ৬ নম্বৰ, ৰাষ্ট্ৰসংঘৰ সদস্যভুক্ত নোহোৱা ৰাষ্ট্ৰৰ মাজতো যাতে শান্তি আৰু নিৰাপত্তা ৰক্ষা হয় তাৰ বাবে যাতে সিবিলাকে চনদৰ নীতি মানি চলে সেইটো লক্ষ্য ৰাখিব। আৰু ৭ নম্বৰ, ৰাষ্ট্ৰসংঘই কোনো ৰাষ্ট্ৰৰে আভ্যন্তৰীণ বিষয়ত হস্তক্ষেপ নকৰিব। অৱশ্যে আক্ৰমণৰ ভাবুকি দিলে হস্তক্ষেপ কৰাৰ অধিকাৰ থাকিব। এই ৭টাই হ'ল ৰাষ্ট্ৰসংঘৰ চনদৰ দ্বিতীয় অনুচ্ছেদত উল্লেখ থকা মূল নীতি। এতিয়া আমি আহোঁ ৰাষ্ট্ৰসংঘৰ সদস্যপদনো কিদৰে লাভ কৰিব পাৰি। ছান ফ্ৰান্সিস্কো সন্মিলনত গৃহীত হোৱা চনদত স্বাক্ষৰ প্ৰদান কৰা সকলো সাৰ্বভৌম ৰাষ্ট্ৰই ৰাষ্ট্ৰসংঘৰ সদস্য। তাৰোপৰি বিশ্বৰ সকলো শান্তিকামী ৰাষ্ট্ৰৰ বাবে ইয়াৰ সদস্যপদ মুক্ত কৰি ৰখা হৈছে। কোনো ৰাষ্ট্ৰই ৰাষ্ট্ৰসংঘৰ সদস্যপদ গ্ৰহণ কৰিবলৈ ইচ্ছা কৰিলে চনদত উল্লেখ থকা নীতি মানি চলিবলৈ আৰু অন্যান্য দায়িত্ব পালন কৰিবলৈ আগ্ৰহ প্ৰকাশ কৰিব লাগিব। আনহাতে ৰাষ্ট্ৰসংঘৰ বিচাৰ মতে তেনে ৰাষ্ট্ৰ চনদৰ নীতি মানিবলৈ আৰু কৰ্তব্য পালন কৰিবলৈ সমৰ্থ বুলি বিবেচিত হ'ব লাগিব। নিৰাপত্তা পৰিষদত সেই ৰাষ্ট্ৰখনে যিখন ৰাষ্ট্ৰই নতুনকৈ ৰাষ্ট্ৰসংঘৰ সদস্যভুক্তি হ'ব বিচাৰে সেই ৰাষ্ট্ৰখনে আবেদন কৰিব লাগিব আৰু সাধাৰণ সভাত 2/3 সদস্যই যদি সেই ৰাষ্ট্ৰখনৰ সদস্য পদ স্বীকাৰ কৰি লয় তেন্তে সেই দেশখনে অনায়াসে ৰাষ্ট্ৰসংঘৰ সদস্যপদ লাভ কৰিব। এতিয়া সদস্যপদ বাতিল কেনেকৈ হ'ব? সদস্যপদ বাতিল হোৱাৰ ক্ষেত্ৰত এইসমূহ নীতি নিৰ্দেশনা ৰাষ্ট্ৰসংঘই দিছে যে ৰাষ্ট্ৰসংঘই ইয়াৰ সদস্যভুক্ত যিকোনো ৰাষ্ট্ৰৰ সদস্যপদ বাতিল কৰিব পাৰে। কোনো ৰাষ্ট্ৰই চনদত উল্লেখ থকা নীতি আৰু কৰ্তব্য উলংঘা কৰিলে নিৰাপত্তা পৰিষদৰ অনুমোদন ক্ৰমে সাধাৰণ সভাই সেই ৰাষ্ট্ৰৰ সদস্যপদ বাতিল কৰিব পাৰে। এনে অৱস্থাতো 2/3 সদস্যৰ অনুমোদন লাগিব। এতিয়া আমি আহোঁ ৰাষ্ট্ৰসংঘৰ যিকেইটা অংগ হিচাপে। ৰাষ্ট্ৰসংঘৰ অৰ্গেন হ'ল 6টা: সাধাৰণ সভা, নিৰাপত্তা পৰিষদ, অৰ্থনৈতিক আৰু সামাজিক পৰিষদ, ন্যায়াৰক্ষী পৰিষদ, আন্তৰ্জাতিক ন্যায়ালয় আৰু সচিবালয়। এতিয়া আমি আলোচনা কৰিম সাধাৰণ সভা, যাক জেনেৰেল এছেম্বলি বুলি কোৱা হয়, সেই জেনেৰেল এছেম্বলিৰ সম্পৰ্কে। সাধাৰণ সভা ৰাষ্ট্ৰসংঘৰ অতি গুৰুত্বপূৰ্ণ অংগ। সকলো সদস্য ৰাষ্ট্ৰ এই সাধাৰণ সভাৰ সদস্য। প্ৰত্যেকখন সদস্য ৰাষ্ট্ৰই সাধাৰণ সভালৈ 5জনকৈ প্ৰতিনিধি পঠিয়াব পাৰে আৰু আৱশ্যক অনুসৰি বিশেষজ্ঞ আৰু উপদেষ্টা পঠিয়াব পাৰে। কিন্তু একোখন সদস্য ৰাষ্ট্ৰই এই সভাত এটাহে মাত্ৰ ভোটদান কৰিব পাৰে। সাধাৰণ সভাৰ অধিৱেশন বছৰত এবাৰ অনুষ্ঠিত কৰাৰ বিধান আছে। এই অধিৱেশন প্ৰতি বছৰৰ ছেপ্টেম্বৰ মাহৰ 3য় সপ্তাহত অনুষ্ঠিত হয়। অৱশ্যে এই সভাৰ সংখ্যাগৰিষ্ঠ সদস্য ৰাষ্ট্ৰই ইচ্ছা কৰিলে নাইবা কোনো বিশেষ কাৰণত নিৰাপত্তা পৰিষদে আৱশ্যক বোধ কৰিলে জৰুৰীকালীন বৈঠক আহ্বান কৰিব পাৰে। ইয়াৰ পাছৰ যিটো অৰ্গেন, সেই অৰ্গেনটো হ'ল নিৰাপত্তা পৰিষদ। আটাইতকৈ প্ৰয়োজনীয় এইটো সংস্থা, আটাইতকৈ প্ৰয়োজনীয় এক অংগ। বিশ্বশান্তি আৰু সামূহিক নিৰাপত্তা
ৱৰ্ল্ড পিচ এণ্ড কলেক্টিভ ছিকিউৰিটি ৰক্ষা কৰাৰ প্ৰাথমিক দায়িত্ব ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদৰ ওপৰত ন্যস্ত কৰা হৈছে। নিৰাপত্তা পৰিষদৰ মুঠ সদস্য সংখ্যা 15 জন। ইয়াৰে 5 জন স্থায়ী সদস্য। একোখন ৰাষ্ট্ৰক এজন সদস্য বোলা হয়। ইয়াৰ ক্ষেত্ৰত মানে সদস্য বুলি যেতিয়া কওঁ তেতিয়া ৰাষ্ট্ৰ বুলি তোমালোকে ধৰি ল'বা। নিৰাপত্তা পৰিষদৰ স্থায়ী সদস্যসকল হৈছে এই স্থায়ী সদস্য কেইজনৰ নাম বা স্থায়ী ৰাষ্ট্ৰকেইখনৰ নাম তোমালোকে মনত ৰাখিবা। আমেৰিকা যুক্তৰাষ্ট্ৰ, গ্ৰেট ব্ৰিটেইন, ফ্ৰান্স, ছোভিয়েট ৰাছিয়া আৰু চীন। গতিকে আমেৰিকা, গ্ৰেট ব্ৰিটেইন, ফ্ৰান্স, ছোভিয়েট ৰাছিয়া আৰু চীন। নিৰাপত্তা পৰিষদৰ 10 জন অস্থায়ী সদস্যক সাধাৰণ সভাই 2 বছৰৰ বাবে নিৰ্বাচন কৰে। নিৰাপত্তা পৰিষদৰ বৈঠকৰ কোনো ধৰাবন্ধা সময় নাই। যিকোনো সময়তে কোনো এটা বিষয়ৰ ওপৰত আলোচনা কৰি সিদ্ধান্ত গ্ৰহণ কৰিবলৈ নিৰাপত্তা পৰিষদৰ বৈঠক অনুষ্ঠিত হ'ব পাৰে। 10 জন সদস্যৰ সমৰ্থনত ইয়াৰ সিদ্ধান্ত গ্ৰহণ কৰা হয়। এই 10 জনীয়া সমৰ্থনকাৰীৰ মাজত স্থায়ী সদস্য 5 জন থাকিব লাগিব। নিৰাপত্তা পৰিষদৰ 5 জন স্থায়ী সদস্যক সদনৰ বিধিমতে ভেটো প্ৰয়োগ কৰাৰ ক্ষমতা দিয়া হৈছে। কোনো বিষয়ৰ সিদ্ধান্ত গ্ৰহণৰ সময়ত এই 5 জনৰ এজনে যদি ভেটো বা প্ৰতিৰোধক ভোট প্ৰদান কৰে তেন্তে কোনো সিদ্ধান্ত চূড়ান্তভাৱে কাৰ্যকাৰী হ'ব নোৱাৰিব। ইয়াৰ পাছত আহিব অৰ্থনৈতিক আৰু সামাজিক পৰিষদ, ইকনমিক এণ্ড ছ'চিয়েল কাউন্সিল। ৰাষ্ট্ৰসংঘৰ অংগসমূহৰ ভিতৰত অৰ্থনৈতিক আৰু সামাজিক পৰিষদ অন্যতম। ৰাষ্ট্ৰসমূহৰ মাজত শান্তি সম্প্ৰীতি অটুট ৰাখিবলৈ সামাজিক আৰু অৰ্থনৈতিক দিশৰ সমস্যাসমূহ সমাধান কৰাৰ প্ৰয়োজন আৰু এনে স্বাৰ্থত এনেদৰে সামাজিক আৰু অৰ্থনৈতিক যিবোৰ সমস্যা সেই সমস্যাসমূহ সমাধান কৰাৰ স্বাৰ্থত অৰ্থনৈতিক আৰু সামাজিক পৰিষদ গঠন কৰা হৈছে। আৰম্ভণিতে এই পৰিষদৰ সদস্য সংখ্যা আছিল 18 জন, কিন্তু 1965 চনত ৰাষ্ট্ৰসংঘৰ সাধাৰণ সভা আৰু নিৰাপত্তা পৰিষদে চনদখন সংশোধন কৰাত ইয়াৰ সদস্য সংখ্যা 27 জনলৈ বৃদ্ধি পায়। নেক্সট ইম্পৰ্টেণ্ট অৰ্গেন হ'ল ন্যাসৰক্ষী পৰিষদ, ট্ৰাষ্টশ্বিপ কাউন্সিল। ন্যাসৰক্ষী পৰিষদো ৰাষ্ট্ৰসংঘৰ এক বিশেষ অংগ। ৰাষ্ট্ৰসংঘৰ ন্যাসৰক্ষী পদ্ধতিৰ দ্বাৰা শাসন পৰিচালিত হোৱা অঞ্চলসমূহৰ অৰ্থনৈতিক, ৰাজনৈতিক, শিক্ষা, সংস্কৃতি আদি বিভিন্ন দিশত উন্নতি সাধন কৰাই এই ন্যাসৰক্ষী পৰিষদৰ মূল উদ্দেশ্য। ন্যাসৰক্ষী পৰিষদৰ সাধাৰণ বৈঠক প্ৰতি বছৰত 2 বাৰ অনুষ্ঠিত কৰা হয়। প্ৰত্যেক সদস্য ৰাষ্ট্ৰই এই পৰিষদত এটা ভোটৰ অধিকাৰ আছে। বৈঠকত সিদ্ধান্তসমূহ গ্ৰহণ কৰাৰ সময়ত উপস্থিত সংখ্যাগৰিষ্ঠ সদস্যৰ সমৰ্থন প্ৰয়োজন। ইয়াৰ পাছত আহিব আন্তৰ্জাতিক ন্যায়ালয়। ৰাষ্ট্ৰসংঘৰ চনদত ন্যায় ব্যৱস্থাৰ বিষয়ে কোৱা হৈছে। আন্তৰ্জাতিক ন্যায়ালয় এনে এটা অনুষ্ঠান। ইয়াৰ পাছত আহিব ছেক্ৰেটেৰিয়েট। ৰাষ্ট্ৰসংঘৰ সচিবালয় হৈছে দেশৰ প্ৰধান প্ৰশাসনীয় কাৰ্যালয়। ইয়াত এজন সচিব প্ৰধান থাকিব আৰু সচিব প্ৰধানগৰাকী হৈছে ৰাষ্ট্ৰসংঘৰ প্ৰধান প্ৰশাসনীয় বিষয়া। গতিকে এইকেইটাই হ'ল ৰাষ্ট্ৰসংঘৰ লগত জড়িত মূল অংগ।